নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকৰ বাবে আহি গ'ল এটা ভাল খবৰ। ইউপিএছচিৰ ফালৰ পৰা বহুকেইটা পদ মুকলি কৰি দিয়া হৈছে ইতিমধ্যে। যিসকল বন্ধু বান্ধৱীসকলে ইউপিএছচিত এক্সাম দিব বুলি ভাবি আছিলে, সেইসকল বন্ধু বান্ধৱীসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। এই পদবিলাকত কেনেকৈ এপ্লাই কৰিব আৰু এপ্লাই কেতিয়াৰ পৰা আৰম্ভ হৈছে, কোৱালিফিকেশ্যন কি বিচৰা হৈছে আৰু কিমানকৈ পদ মুকলি কৰি দিয়া হৈছে, এই সকলোবিলাকৰ ডিটেইলছ এই ভিডিঅ'টোত আৰু এনেকুৱা ধৰণৰ নতুন নতুন জবৰ আপডেট পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি সাইডৰ বেল আইকনটো দবাব নাপাহৰিব। ইউপিএছচি কেফ ৰিক্ৰুটমেণ্ট 2022 এছিষ্টেণ্ট কামাণ্ডাৰ ভেকেন্সি মুকলি কৰি দিয়া ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশনৰ ফালৰ পৰা। ইউপিএছচি কেফ ৰিক্ৰুটমেণ্ট 2022 নেম অফ দা পোষ্ট এছিষ্টেণ্ট কামাণ্ডাৰ গ্ৰুপে নাম্বাৰ অফ পোষ্ট 253 টা পদ মুকলি হৈছে। অৰ্গানাইজেশ্যন ৱাইজ ভেকেন্সি ভাগ কৰি দিয়া হৈছে। বিএছএফৰ বাবে আছে 66 টা, চিআৰপিএফৰ বাবে আছে 29 টা, চিএছএফৰ বাবে আছে 62 টা, আইটিবিপিৰ বাবে আছে 14 টা, এছএছবিৰ বাবে আছে 82 টা। এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ ইউপিএছচি কেফ ৰিক্ৰুটমেণ্ট এজ লিমিট এ কেণ্ডিডেট মাষ্ট হেভ attained the age of 20 years and must not have attained the age of 25 years on 1st August 2022. He must have been born not earlier than 2 August 1997 and not later than 1st August 2022. General candidate বিলাকৰ এই পদ বিলাকত এপ্লাই কৰিবৰ বাবে 20 পৰা 25 ভিতৰত হ'ব লাগে। এজ ৰিলেক্সেশ্যন কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যন ইজ এজ মেনশ্যন বিলো। এজ ৰিলেক্সেশ্যন দিয়া হৈছে এছচি এছটি বিলাকৰ বাবে 5 ইয়াৰ্ছ লৈকে, ওবিসি বিলাকৰ বাবে 3 ইয়াৰ্ছ লৈকে আৰু সিভিল চেন্ট্ৰেল গভৰ্ণমেণ্ট সাৰ্ভেন্ট বিলাকৰ বাবে 5 ইয়াৰ্ছ লৈকে। এই পদবিলাকত এপ্লাই কৰিবৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে। যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেশ্যন পাছ কৰিলে এপ্লাই কৰিব পাৰি। এপ্লিকেশ্যন ফিজ এই পদবিলাকত এপ্লাই কৰিবৰ বাবে এপ্লিকেশ্যন ফিজ বিচৰা হৈছে। ইউআৰ ওবিসি বিলাকৰ বাবে 200 পে কৰিব লাগিব। ফিমেল এছচি এছটি পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিসেবিলিটি এইবিলাক বিভাগৰ কেণ্ডিডেট বিলাকে এটকাও পে কৰিব নালাগে। পেমেণ্ট মড এই পদবিলাকত এপ্লাই কৰিবৰ বাবে পেমেণ্ট কেনেকৈ কৰিব, পেমেণ্ট কৰিবলৈ হ'লে অনলাইন যোগে পেমেণ্ট কৰিব লাগিব। ভিজা, মাষ্টাৰ কাৰ্ড, ৰুপে, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড নাইবা ইণ্টাৰনেট বেংকিং SBI এইবিলাক কাৰ্ডৰ যোগেদি এপ্লিকেশ্যন ফিজটো দিব পাৰিব। ইম্পৰ্টেণ্ট ডেট অফ ইউপিএছচি কেফ ভেকেন্সি 2022 ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন 20 এপ্ৰিল 2022। এই পদবিলাকত এপ্লাই কৰা ডেট 20 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে। লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন 10 মে 2022। এপ্লাই কৰা লাষ্ট ডেটটো হ'ল 10 মে লৈকে এপ্লাই কৰিব পাৰিব। ভিডিঅ'টো যদি চাই ভাল লাগে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।